আমাৰ এইটো এৰিয়াতো মানে বহুত মানুহ এইটো আমাৰ ৰাস্তাটো হৈছে একদম দিছপুৰ সচিবালয় একদম গাতে লাগি থকা ৰাস্তা এইটো আজিতো আমাক বহুত বছৰ ধৰি আমাক এইটো পলপন্থী আমাক ঠগাই আছে ৰাস্তাটো আমাক ললিপপ খোৱাৰ নিচিনা হৈছে আমাক এই ৰাস্তাটো আজি হ'ব কালি হ'ব প্ৰত্যেকজন MLA আমাক মানে কৈ থাকে কংগ্ৰেছৰ দিনটো সেইটো অৱস্থা কৰিলে বিজেপিৰ দিনতো আমাক কি ক'লে অতুল বৰা ডাঙৰীয়াই আমাক মানে প্ৰত্যেক বছৰ হ'ব এইবাৰ হৈ যাব এবাৰ মই আপোনালোকৰ ৰাস্তাটো কৰি দিম তাৰপিছত আমাৰ 15 ৱাৰ্ডৰ যিজন আমাৰ কাউন্সিলাৰ আছে আমাৰ অসীম শইকীয়া তেখেতক অফিচত আমি কেইবাদিনো গৈছোঁ আমি তেখেতৰ অফিচত যাই আমি কথা বতৰা পাতিছোঁ তেখেতেও কৈছে ইলেকশ্যন আগত কৈছে আপোনালোকে মোক জিকাই দিয়ক আপোনালোকৰ ৰাস্তাটো মই নিশ্চয় আপোনালোকৰ ৰাস্তাটো 1 নম্বৰতে মই আপোনালোকৰ ৰাস্তাটো কামেই কৰিম তাৰপিছত কি হ'ল মুখ্যমন্ত্ৰী পথ পকীকৰণ আঁচনি এটা আহিলে তেতিয়া তেখেতে ক'লেগে আপোনালোকৰ ৰাস্তাটো যিটো পালিতৰ আমাৰ লিং ৰাস্তা এইটো চাইবাবা মন্দিৰ সেই লিং ৰাস্তাটো আপোনালোকৰ 1 নম্বৰতো মই ৰাস্তাটো দি দিছোঁ ৰাস্তাটো হ'ব মই MLA লগতো কথা পাতিছোঁ ৰাস্তাটো মানে এইটো আমাৰ কাম কাজ আমাৰ অফিচিয়েল কামখিনি হৈ আছে আজি 3 মাহ আগতো তেওঁৰ লগত মই কথা পাতিলোঁ কথা পাতোঁতে কৈছে কি নাই ৰাস্তাটো হ'ব এইটো চেংচন হৈ গৈছে অৰ্ডাৰটো ওলাই গৈছে মই কণ্ট্ৰেক্টৰৰ নাম্বাৰটো পোৱা নাই যদি কণ্ট্ৰেক্টৰৰ নাম্বাৰটো পাওঁ মই এইটো কামটো মই একদম সোনকালে মই উদ্বোধন কৰিম এইটো আৰু যদি আপোনাৰ লগত নাম্বাৰটো আছে মোক আপুনি দিবচোন মোক সুধিছে তেখেতে মই মোৰ তাত কণ্ট্ৰেক্ট নাম্বাৰ কেনেকৈ থাকিব তেনেকৈ কোৱাৰ পিছত আজি এসপ্তাহ আগতে তেওঁক মই ফোন কৰিছিলোঁ ফোন কৰোঁতে আকৌ তেওঁ ক'লে কি নাই ৰাস্তাটো নহ'ল সেইটো এই ৰাস্তাটো চাইবাবা বোলে চিধা মানে ফেঞ্চিঙৰ গৰুতে সেই পাথৰগুৰিলৈকে সেই ৰাস্তাটোৱে হ'ল আৰু এইটো আপোনালোকৰ এই ৰাস্তাটো কিন্তু এইটো ফাইলটো দিছপুৰতে পৰি আছে আপোনালোকে পাৰিলে অফিচলৈকে গুচি যাব কিমানখিনি মানুহ আছে এইটোতো আপোনাৰ ইমানটো মানে কমচে কম 5 লাখৰ ওপৰ আমাৰ এখাদি মানুহ এটা আমাৰ আছে এই এৰিয়াটোত গোটাইখিনিত কিন্তু 5,000 আমাৰতো নহয় গোটেই এৰিয়াটো হ'লে 5 লাখৰ ওপৰ হ'ব কিন্তু আমাৰ যিটো এই ৰাস্তাটো হ'লে আমাৰ মিনিমাম আমাৰ 10,000ৰ ওপৰত মানুহ আছে আমাৰ এইটো ৰাস্তাত কিন্তু আমি তেওঁৰ লগত গৈছোঁ আমি MLA লগত কথা পাতিছোঁ 300 মিনিমাম মানে 300 আমাৰ পৰিয়াল ইয়াতে আছে আপুনিতো সন্মুখত এইটো দেখিছেই আপুনি কিন্তু আগলৈকে গ'লেতো আৰু অৱস্থা বেয়া কেনেকুৱা ধৰণৰ অসুবিধা এতিয়া আপোনালোকে অসুবিধা চাওক আপুনি আমাৰ এতিয়া এম্বুলেঞ্চ আহিব যেতিয়া আমি এম্বুলেঞ্চৰ মাতত তেওঁ আহিব তাৰমানে আপোনাৰ ৰাস্তাত যাব নোৱাৰোঁ আমাৰ কি কলা লৈ কিনে আমি বকত লৈ কিনে আমাৰ পেচেণ্ট মানে লৈ যাব লগা হয় আমাৰ তাৰপিছত স্কুলৰ যিটো অৱস্থা আমাৰ বাচ্চাবিলাকৰ স্কুল আজি যিটো অৱস্থা হৈছে আজি বৰ এক্সাম আৰম্ভ হৈছে এক্সামৰ সেই বাচ্চাখিনিক মানে কোলাত লৈ মানে মা দেউতাকবিলাকে কোলাত লৈ যাব লগা অৱস্থা হৈছে তাৰপিছত যেতিয়া আমাৰ ধৰক প্ৰকৃতি যিখান্তি আমাৰ মহিলা থাকে সেইখান্তিতো আৰু অৱস্থা বেয়া কাৰণ নিবই নোৱাৰি তাৰপিছত আপোনাৰ গেছৰ গাড়ী এখন মাতিলে গেছৰ গাড়ী এখন নাহে আমিতো অলৰেডি এই ৰাস্তাটো আমি গোটেই আমি GMC আদি কৰি গভৰ্ণমেণ্ট আমি টেক্স দি আছোঁ কিন্তু আমাৰ এই অৱস্থা এতিয়া পৰ্যন্ত আমাৰ কোনো এজন MLA কোনো আমাৰ কাউন্সিলৰে মানে কোনো চকু কাণ দিয়া নাই খালি হ'ব বুলি আমাক খালি ঠগাই আছে জনাব বিচাৰিছোঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে আমাৰ এই ৰাস্তাটো যাতে আমাৰ সেই পৰিয়ালখিনি আমাৰ এখানে মানুহখিনি যাতায়াতৰ এটা সুব্যৱস্থা কৰি দিয়ে তেখেতে সেইটোৱে আমি তেখেতলৈ মানে মানে একদম অনুৰোধ আমি কোনো প্ৰতিবাদ নহয় তেখেতক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ মানুহখিনি যাতায়াত কৰা এটা সুব্যৱস্থা আমাক কৰি দিয়ে আমাৰ এতিয়াও আজি 2002 চনৰ পৰা মই ইয়াত আছোঁ তেতিয়াৰ পৰা আমি এই ৰাস্তাটোৰ কাৰণে লাগি আছোঁ 2008ত আমাক চেংচন এটা দিলে অলপমান কাম হ'ল 30 মিটাৰমান কৰিলে ইয়াতে তাৰপিছত কামটো এৰি দিলে 2013 চনত এটা চেংচন দিলে চেংচনটোও তেওঁলোকে ডাইভাৰ্ট কৰি দিলে বেলেগত একদম চেংচন হোৱা কথা তেতিয়া আছিলে আমাৰ বৰ্তমান PWDৰ মিনিষ্টাৰ যিটো আছিল অজন্তা নেওগ আছিলে ছেকেণ্ড আমাক 2023ত আকৌ চেংচন এটা হ'ল চেংচনটো হৈ কাম হ'ব বুলি কৈ আছিল কিন্তু হঠাৎ সেইটোও ট্ৰেন্সফাৰ কৰি দিলে গতিকে এনেকৈ আমাক পিছুৱাই আছে কিন্তু দুখৰ আৰু পৰিতাপৰ কথা হ'ল কি বাৰীৰ পৰা আপোনাৰ বাঘৰবুৰীৰ পৰা সাতগাঁওলৈকে যিমান ৰাস্তা আছে বাইলেন নাইবা হেৰি সোমাই যোৱা ৰাস্তা চববিলাক পকা হৈ গ'ল এক্সেপ্ট আমাৰ এই পলিতলৰ ৰাস্তাটোত ছাড়া বাকীবিলাক চব হৈ গ'ল আহিছিল নৰেন্দ্ৰ মোদীৰ পৰাও কিবা এটা টকা আনি পেলাই আমি লিখিছিলোঁ লিখাওঁতে তেওঁ জনাইছিলে CMৰ পৰা আমি তাৰ ওপৰত দৰখাস্ত এখনো দিছিলোঁ যে আমাৰ প্ৰধানমন্ত্ৰীয়ে জনাইছে গতিকে আমাক চেংচন দিব লাগে তেওঁলোকে সেইটো কৈছে আপোনালোকে লিখি জনাই দিয়ক আমি লিখি জনাই দিছিলোঁ আৰু সেই সময়তে আমাৰ সৰ্বানন্দ সোণোৱালে এবাৰ ভিজিট কৰিছিলে তেওঁকো কৈছিলোঁ আমি তেওঁকো এখন দিছোঁ দৰখাস্ত দিছোঁ কিন্তু তেওঁ হ'ব ল'ব কৰি তেওঁ গুচি গ'ল এতিয়া কথা হ'ল আমাৰ এই অৱস্থাটোৱেই মানে আমাৰ এই যিটো দেখিছে আপুনি যিবিলাক আপোনাৰ উঠিছে পানী উঠিছে নাইবা ৰাস্তাত ঘাটে বয়সস্থ মানুহ আহিব নোৱাৰে ল'ৰা ছোৱালী আহিব নোৱাৰে এনেকুৱা এটা অৱস্থা হৈছে যে আমি ইয়াৰ নিউজ চেনেল 18ৰ থ্ৰুত মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ৰাস্তাটো সোনকালে কৰি দিয়ে কাৰণ তেওঁ কোটি কোটি টকা খৰচ কৰি বেলেগ ৰাস্তা কৰি আছে
আমাৰ 1.5 কোটি 2 কোটিৰ পৰা টকা লাগিব মোক হাৰ্ডলি। গতিকে এইখিনি টকা খৰচ কৰি আমাক উদ্ধাৰ কৰে। গতিকে এইটো আমাৰ কাটৰ অনুৰোধ, আমাৰ কোনো অবজেকশ্যন নাই তেওঁৰ ওপৰত, কিন্তু তেওঁ আমাক এইখিনি কৰি দিব লাগে। আৰু এইটো ক'ত কেনেকৈ বন্ধ হৈ আছে, কি কাৰণত এইটো ৰাস্তা নহয়, সেইটো তেওঁ অলপ বুজ লওক।